ক্লায়েণ্টে আমাৰ তাত আহি ঘৰ বনাব ল'ব, তেওঁৰ পৰা ঘৰটো যাওঁতে এষ্টিমেট হ'ব। ছাপ'জ এইটো 40 লাখ টকাৰ এষ্টিমেট, তেওঁ 1% এজ এ লেবাৰ এইখিনি পইচা জমা দিব লাগিব। মিনিমাম 3% মান তেনেকুৱা খৰচা আহি যাব, যোনে বিল্ডিংটো বনাবলৈ যাব। 40 লাখত আপোনাৰ 3% হ'লে 1 লাখ এইটো যদি কমাৰ্চিয়েল বিল্ডিং বা ৰেচিডেঞ্চিয়েল বিল্ডিঙৰ পৰা এই যদি ফিজখিনি আঁতৰাব পাৰে আৰু ছিষ্টেমটো আগৰ নিচিনা কৰিব পাৰে, তেতিয়া গ্ৰাহকসকল। নমস্কাৰ, মই প্ৰিয়, আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী। যদি আপোনালোকে ঘৰ এটা বনাবলৈ বিচাৰে, আজিকালি অকণমান ঘৰ বনোৱাৰ যিটো আচলতে পাৰ্মিশ্যনটো আগতকৈ অকণমান জটিল হ'ল। আচলতে কিদৰে পাৰ্মিশ্যন ল'ব লাগে, কাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, সকলো কথা আপোনাক কৈ আছোঁ। আমাৰ সৈতে আছে কিশোৰ দত্ত, গোলাঘাটৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী তথা এজন ইঞ্জিনিয়াৰ। তেখেতৰ পৰা আমি কথাখিনি গম পাম আচলতে কিদৰে পাৰ্মিশ্যন ল'ব লাগে ঘৰ বনোৱাৰ। বৰ্তমান এতিয়া যিটো আচলতে ঘৰ বনোৱাৰ পাৰ্মিশ্যন, এইটো এতিয়া অনলাইন কৰি দিলে। অনলাইন কৰাৰ পৰা বহুতখিনি টান হ'ল বা জটিল হ'ল। কিদৰে পাৰ্মিশ্যন ল'ব লাগে সুধি আছোঁ। আচলতে কিদৰে পাৰ্মিশ্যন ল'ব লাগে, কি পাৰ্মিশ্যন ল'ব লাগে? একচুৱেলি এতিয়া পাৰ্মিশ্যনটো অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰিবলৈ হ'লে যিজন ইঞ্জিনিয়াৰ ড্ৰয়িং কৰিব বা আৰ্কিটেক্টে ড্ৰয়িং কৰিব, তেওঁ ৰেজিষ্টাৰ্ড টেকনিকেল পাৰ্চন হ'ব লাগিব, RTP বুলি কয়। অলৰেডি আমি RTP ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ গুৱাহাটীত, টাউন এণ্ড কাউণ্টি প্লেনিং অফিচৰ আণ্ডাৰত। তাৰপিছত আমি অনলাইন এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আমাৰ ফিজ ষ্ট্ৰাকচাৰটো চাব লাগিব। ফিজ ষ্ট্ৰাকচাৰটো কি? প্ৰথমতেই যিজন মানুহে ঘৰ বনাব, যিজন প্ৰপাইটাৰ ক্লায়েণ্টে আমাৰ তাত আহি ঘৰ বনাব ল'ব, তেওঁৰ পৰা ঘৰটো যাওঁতে এষ্টিমেট হ'ব। ছাপ'জ এইটো 40 লাখ টকাৰ এষ্টিমেট, তেওঁ 1% এজ এ লেবাৰ চাৰ্জ জমা কৰিব লাগিব। তাৰপিছত প্লেনিং পাৰ্মিট বুলি এটা ফিজ আছে, তেওঁলোকে 40 লাখ টকা যদি তেখেতে লোন লয়, 1% যদি আপোনাৰ 40,000 মিনিমাম মানে দিব লাগিব। সেইটো দিব লাগিব, এটা মাষ্ট। তাৰপিছত এটা প্লেনিং পাৰ্মিট আছে, তাৰ কাৰণে এটা ফিজ দিব লাগিব। তাৰপিছত এটা বিল্ডিং পাৰ্মিশ্যনৰ কাৰণে যিটো মিউনিচিপালিটি বা ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত যিটো ফিজ হয় ৰেগুলাৰ, সেইটো ফিজ দিব লাগিব। প্লাছ যিজন RTPৰ ওপৰত গোটেই ৰেছপনচিবিলিটি থাকিব, ঘৰটো তেওঁ এজ পাৰ ৰুলছ বনাইছেনে নাই বনোৱা, আৰু এজ পাৰ ষ্ট্ৰাকচাৰেল ড্ৰয়িং বনাইছেনে নাই বনোৱা। ইন ফিউচাৰ যদি ঘৰটো কিবা প্ৰব্লেম হয়, এই ইঞ্জিনিয়াৰজন যিজনে ড্ৰয়িং কৰিছিলে RTP, তেওঁ ৰেছপনচিবল হ'ব। আৰু গতিকে তেওঁ ৰেছপনচিবল হোৱাৰ লগে লগে তেওঁ এজন এক্সট্ৰা ইঞ্জিনিয়াৰ ৰাখিব লাগিব, চিভিল বা জুনিয়ৰ ইঞ্জিনিয়াৰ, যিজনে তেওঁ ডেইলি ঘৰটো কনষ্ট্ৰাকশ্যনটো চাই থাকিব লাগিব, ইনস্পেকশ্যন কৰি থাকিব লাগিব, যাতে এজ পাৰ ৰুল, এজ পাৰ ষ্ট্ৰাকচাৰেল ডিজাইন কামটো কৰিব লাগে। গতিকে এই গোটেইখিনি কাম কৰিবলৈ যাওঁতে RTP জনে মানুহজনক ক'ব যে তেওঁ এইখিনি পইচা জমা দিব লাগিব। মিনিমাম 3% মান তেনেকুৱা খৰচা আহি যাব, যোনে বিল্ডিংটো বনাবলৈ যাব। মানে আপোনাৰ 40 লাখত আপোনাৰ 3% হ'লে আপোনাৰ 1,20,000 টকা মান খৰচ হৈ যাব মিনিমাম। এইটো নতুনকৈ চিষ্টেম আহিছে। এনেই এজ এ ইঞ্জিনিয়াৰ মোৰ কাৰণে প্ৰব্লেম নাই, ময়ো পইচা পাম, মই ফিজ পাম। কিন্তু এজ এ কাষ্টমাৰ যদি মই এইটো কৰিব যাওঁ, ইটছ এ প্ৰব্লেম। কিন্তু বহুত বস্তু ইয়াৰ পৰা প্লাছ পইণ্টো আছে, যে আমি অফিচৰ চক্কৰ মাৰিব নালাগে, আমি এজন ইঞ্জিনিয়াৰ পাৰ্মিশ্যনটো দি দিব পাৰিব উলিয়াই পেলাই। প্লাছ মাইনাছ বহুত আছে, কিন্তু এই ফিজ ষ্ট্ৰাকচাৰটোৰ কাৰণে অলপ প্ৰব্লেম হ'ব যেন পাইছোঁ মই। কাৰণ কোনো এজন মানুহে ইমান টকা জমা যে দিব পাৰিব, মানে ৰিলাক্টেণ্ট হ'ব নেকি, মানে এই বস্তুটো কিবা এটা অলপ ৰিলেক্সেশ্যন কৰিলে ভাল হ'ব যেন পাওঁ। এজ এ আপুনি ধৰক কি কয়, মানে ইঞ্জিনিয়াৰ হিচাপে নহয়, আপুনিতো ধৰক চেম্বাৰ অফ কমাৰ্চৰ সভাপতি হিচাপে যদি আপুনি চৰকাৰক কিবা আবেদন কৰিবলৈ কি ধৰে ক'ব? ইঞ্জিনিয়াৰ হিচাপে নহয়, মানে এই লেবাৰ চেছ 1%টো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিচিশ্যন আছিলে, এৰাউণ্ড 94 নে 5 কিবা এটা উলিয়াইছিলে। তাৰ পৰা এইটো ইমপ্লিমেণ্ট হৈ আছে। গতিকে এইটো গোটেই মানে এই ল'টো আঁতৰাব লাগিব। মানে এতিয়া লেবাৰ চাৰ্জ 1% ল'বই যিকোনো এটা বিল্ডিঙত, কিন্তু এই গভৰ্ণমেণ্টে বছৰমান আগলৈ লোৱা নাছিলে, কিন্তু গুৱাহাটীত লৈ আছে। কিন্তু আমাৰ গোলাঘাট সৰু টাউনবিলাকত এইবিলাক লোৱা নাছিলে। যদি আমি সৰু টাউনবিলাকত এইটো মানে যদি কমাৰ্চিয়েল বিল্ডিং বা ৰেচিডেঞ্চিয়েল বিল্ডিঙৰ পৰা এই যদি ফিজখিনি আঁতৰাব পাৰে আৰু ছিষ্টেমটো আগৰ নিচিনা কৰিব পাৰে, তেতিয়া গ্ৰাহকসকল উপকৃত হ'ব বুলি মই ভাবোঁ। মানে এতিয়া ধৰক এজন মানুহে সপোনৰ ঘৰ এখন বনাম বুলি ভাবে, ধৰক 20 লাখ মান টকা তেখেতে লোন ল'লে, 20 লাখ টকাৰ লোন লৈ ঘৰ এখন বনাম বুলি ভাবে। কিন্তু আগৰ দৰে ইমান সহজ হৈ থকা নাই, কিন্তু ঘৰ পাৰ্মিশ্যন ল'বৰ কাৰণে পাৰ্মিশ্যনৰ ক্ষেত্ৰতে বহুত টকা যাব। পাৰ্মিশ্যন বহুত টকা যাব। বাকী লোনটো গভৰ্ণমেণ্টে চাকৰি কৰা মানুহৰ কাৰণে প্ৰব্লেম নাই, আপ টু 30 লাখ আপোন ঘৰ দি দিছে। আগৰ নিচিনাকৈ জটিল নহয়, জাষ্ট ড্ৰয়িং এষ্টিমেট দিলেই হ'ল আৰু লেণ্ড ডকুমেণ্ট থাকিলেই হ'ল। কিন্তু পাৰ্মিশ্যন কৰিব উলিয়াব যাওঁতে এই ফিজখিনি এজন মানে অলপ ভৰাটো কষ্টকৰ নেকি এনেকুৱা হ'ব। আৰু আপোনাৰ G+1, G+2 কাৰণে বেলেগ বেলেগ টেক্স হ'ব। তেতিয়া G+1, G+2 কাৰণে যিবোৰ ঘৰ চবৰ ফিজ বাঢ়ি গৈ থাকিব। যদি 1 কোটি টকা হয়, তাৰ বহুত পইচা খৰচ হৈ যাব। 1% 1 লাখ টকা দিব লাগিব, প্লাছ 2% মান ইঞ্জিনিয়াৰজনে ল'বই, কাৰণ মানুহ ৰাখিব লাগিব, প্লেনিং পাৰ্মিটৰ ফিজ দিব লাগিব, মিউনিচিপালিটি ফিজ দিব লাগিব। আৰু অনলাইন কৰিম বুলি ভাবিলে মানে ক'ৰ পৰা অনলাইন কৰিব লাগিব? আমাৰ তাত আহিলে আমি ইঞ্জিনিয়াৰ যিখিনি ধৰক মানে ইঞ্জিনিয়াৰ তেখেতৰ পৰা ৰেজিষ্টাৰ টেকনিকেল পাৰ্চন, আমি ৰেজিষ্টাৰ হৈ আছোঁ আছাম। মানে হেৰি অফলাইন কৰে, পৌৰসভাৰ পৰা ফৰ্ম এখন লৈ আহে, এতিয়া অনলাইন কৰিব লাগিব। এইটো আপোনাৰ গাঁও অঞ্চলৰ কাৰণে মানে কি ধৰক মানে হেৰি কাৰণে অকল নগৰ গাঁও অকল মিউনিচিপালিটি এৰিয়া আৰু গোলাঘাট ডেভেলপমেণ্ট যিখন আমাৰ এৰিয়া, ডেভেলপমেণ্টৰ এৰিয়া। গাঁও অঞ্চলত ধৰক আগৰ নিচিনা হৈ থাকিব, গাঁও পঞ্চায়ত এতিয়ালৈকে গাঁৱলৈকে এইটো
যোৱা নাই আৰু আছাম গভৰ্ণমেণ্টৰ কেবিনেট ডিচিশ্যন মতে গাঁৱত পাৰ্মিশ্যন নালাগে, কিন্তু লোন ল'বৰ সময়ত বেংকে বিচাৰে তেতিয়া ছেক্ৰেটাৰী বা প্ৰেচিডেণ্ট গ্ৰাম পঞ্চায়তে পাৰ্মিশ্যন দিয়ে, তাতে ইমান পইচা দৰকাৰ নাই মানে ফিজ। এতিয়া মানে এটা ক'ব পাৰি, এতিয়া মানে ঘৰ বনোৱাতেও মানে ইমান মানে হেৰি থকা নাই, মানে টান কাম সহজ কথা হৈ থকা নাই, মানে পাৰ্মিশ্যন লওঁতে মানে মানে টাউন এৰিয়াত আৰু ডেভেলপমেণ্টৰ আণ্ডাৰত যিখিনি এৰিয়া আছে সেইখিনিত অলপ পইচা ক্লায়েণ্টে বেছি ভৰিব লাগিব। মানে এতিয়া মানে ঘৰ বনাবৰ কাৰণে যিমান টকা লোন ল'ব তাৰ সমান্তৰালকৈ মানে পাৰ্মিশ্যন ল'বৰ কাৰণেও এক্সট্ৰাকে লোন ল'বলগীয়া হ'ব পাৰে। এড কৰিব লাগিব সেইটো বস্তুটো চৰকাৰে চাব লাগে, মানে কি এজন মানুহে ধৰক দৰিদ্ৰ সমাজৰ মানুহে ধৰক মানে 20 লাখ মান টকা তেখেতে যদি লোন লয় ঘৰ বনাম বুলি, তাই যদি 1.5 লাখ মান টকা বা 1,20,000 মান টকা তেখেতে এই পাৰ্মিশ্যনৰ নামত খৰচ কৰে, তেনেহ'লে আৰু বাকীখিনি কি বনাব? এইটো হয়, এইটো এজ এ মানে ধৰক এটা ঘৰৰ এটা হেৰি থাকে, এটা ধৰক মানে আপোনাৰ বাজেট থাকে, সেইটো বাজেট মতে লোনটো লোৱা হয়, ঘৰতো বাজেট থাকে, কিন্তু পাৰ্মিশ্যনৰ কাৰণে এটা দেখোন বেলেগকে বাজেট বনাব লাগিব। এইটো পাৰ্মিশ্যনৰে বাজেট লাগিব। মানে কমাৰ্চিয়েল বিল্ডিঙত ইমান গাত নালাগিলেও প্ৰায় মানে এজন নৰ্মেল নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত মানুহে এই পাৰ্মিশ্যন ল'বলৈ যাওঁতে অলপ পকেটৰ লোন বেছিকৈ ভৰিব লাগিব। এইটো যদি ৱেইভ কৰিব পাৰে চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে ভাল। মানে আমাৰ সৰু সৰু টাউনবিলাকত মানে এইবিলাক আমাৰ এটা বিল্ডিঙৰ পৰা ইমান ইনকাম নাহে না, ইনকাম নাই, নিজৰ এটা গোটেই পুঞ্জি লগাব, কোনোবাই লোন ল'লেও মাহে মাহে বহুত টকা দিব লাগে। এটা ঘৰত যদি আপুনি লোন লয় 20 লাখ টকা যদি লোন লয়, আল্টিমেটলি গোটেই জীৱনটো তেওঁ 35 লাখ মান দিবগৈ লাগে। গাত নালাগে চাকৰি কৰি থকা মানুহবিলাকৰ, কিন্তু বিজনেছ মানে তথাপিও এইটো বহুত এটা হেভি এমাউণ্ট মানে এজ এ ইণ্টাৰেষ্ট পে' কৰিব লাগে। বিফ'ৰ ডেট পাৰ্মিশ্যন লওঁতে যদি এজন মানুহে ইমান টকা খৰচ কৰিব লাগে, মানুহজনৰ ডেফিনেটলি মানে নিজৰ বাজেটত খেলি মেলি অলপ হ'ব। এজ এ প্ৰেচিডেণ্ট অফ গোলাঘাট নাগৰিক সমাজ আৰু প্ৰেচিডেণ্ট অফ ইউনাইটেড চেম্বাৰ্ছ অফ কমাৰ্চ গোলাঘাট, মই ভাবোঁ এই বস্তুটো অলপ ৰিলেক্স কৰিলে মানে ধৰক সৰু সৰু টাউনৰ কাৰণে ইমান মানে জটিল কৰিব নালাগে। ইমান জটিল নহয়। আচলতে এইবোৰ মানে যিবোৰ ধৰক ডাঙৰ ডাঙৰ চিটি, আপোনাৰ যোৰহাটে হওক, গুৱাহাটীয়ে হওক, কমাৰ্চিয়েল বিল্ডিং একো প্ৰব্লেম নাই, ফ্লেট বনাইছে কোনোবাই প্ৰব্লেম নাই, কাৰণ এইটো তেওঁলোকে ইনকাম কৰিব। কিন্তু কমাৰ্চিয়েল ৰেচিডেঞ্চিয়েল বিল্ডিঙত সৰু সৰু টাউনবিলাকত এইটো ৱেভ কৰিলে জনসাধাৰণ উপকৃত হ'ব বুলি মই ভাবোঁ। বাৰু ধন্যবাদ, বহুখিনি কথা গম পালোঁ। এতিয়া কিন্তু আমি কৈছোঁ যে ঘৰ বনাবলৈ যিটো আচলতে পাৰ্মিশ্যন ল'ব লাগে ইমান সহজ হৈ থকা নাই, জটিল হ'ল। এইখিনি কথা গম পাইহে আপোনালোকে আচলতে এতিয়া ঘৰ বনোৱাৰ পাৰ্মিশ্যন ল'ব লাগিব। ধন্যবাদ।